everyone, welcome back to another mini vlog. মনালীয়ে ইমান বেছি কান্দিছে বিকজ তাইক মই লৈ নগলো বাট উপায় নাই তাইকতো মই ডেইলি মোৰ লগত লৈ এনেকৈ যাব নোৱাৰো পিছে মই গৈছিলো দেউতাৰ ৰিপৰ্টটো আনিবলৈ বাট ডক্টৰক দেখাই গম পালো যে দেউতাৰ ইমিডিয়েটলি আজি অপাৰেশ্যন কৰিব লাগিব আমি গম পাইছিলো যে দেউতাৰ অপাৰেশ্যন কৰিব লাগিব কাৰণ ডক্টৰৰ ওচৰত আমি এইকেইদিন দেখাই আছিলো বাট আমি ভাবিছিলো নেক্সট উইকলৈ কৰিলেও চাগে হৈ যাব কিন্তু যেতিয়া ডক্টৰে কৈ দিলে উপায় নাই আৰু এতিয়া কৰিবতো লাগিবই তো মই তুৰন্তে ঘৰত গৈ দেউতাক লৈ আকৌ আহিছো মেডিকেলত আৰু দেউতাক অপাৰেশ্যন থিয়েটাৰত সোমাই দি মই বাহিৰতে বহি আছিলো এণ্ড অনেষ্টলি কৈছো এইটো টাইমত মোৰ ফাটি আছিল ইমান বেছি ভয় লাগি আছিল নো ডাউট যে অপাৰেশ্যনটো বহুত সৰু হয় বাট হ'লেও অপাৰেশ্যনটোতো অপাৰেশ্যনে হয় মানে অপাৰেশ্যনৰ নাম ক'লে অকমানতো ভয় লাগেই বাট তাৰ ডক্টৰ বা নাৰ্ছ যিখিনি ষ্টাফ আছিল সকলো বহুত বেছি ভাল আছিল ডক্টৰজনে ইমান ধুনীয়াকৈ ক'লে যে তোমাৰ দেউতা একদম ফাইন এতিয়া ঘৰত লৈ গৈ পুৰা মাছে ভাতে খুৱাই দিবা দেউতাক তেতিয়া বাৰু ভাল লাগিল আচ্ছা দেউতা মানে ঠিকে আছে কাৰণ মই তেতিয়ালৈকে দেউতাক দেখা পোৱা নাছিলোঁ বহুত বেছি ভয় লাগি আছিল বাট দেউতা এতিয়া পুৰা সুস্থ হৈ আছে আৰু ইমান একো ভয় কৰিবলগীয়া কথা নহয় একদম এটা সৰু অপাৰেশ্যন হয় যেতিয়া অপাৰেশ্যনটো হৈ গ'ল তেতিয়া খুব বেছি শান্তি লাগিছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই